অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়ামূলক মেনেজ কৰি বিভিন্ন বণিক গোষ্ঠীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত লুণ্ঠন অব্যাহত ৰখাৰ অভিযোগ কোনো নতুন কথা নহয়। মহানগৰীৰ এক শীৰ্ষ গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিউজ নেক্সট ওৱানৰ অনুসন্ধানত লাভ কৰা হৈছে এক বিস্ফোৰক তথ্য। এই ব্যৱসায়িক প্ৰতিষ্ঠানটো হৈছে মহানগৰী খানাপাৰাস্থিত পুদ্দাৰ কাৰ ৱৰ্ল্ড। বিগত দুবছৰ পূৰ্বে সংঘটিত এক দুষ্কাৰ্যক বিগত দিনসমূহত গাপ দি ৰাখিছিল অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয় আৰু কামৰূপ মেট্ৰ' জিলাৰ পৰিবহণ বিষয়া পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ কাৰ্যালয়ে। নিউজ নেক্সট ওৱানৰ হাতত পৰা তথ্য অনুসৰি 2014 চনৰ 11 আগষ্টত ৰাজ্যখনৰ দুটাকৈ সংগঠনে কামৰূপ মেট্ৰ' জিলাৰ তদানীন্তন দ্বিতীয় ৰেজিষ্ট্ৰেশ্যন এণ্ড লাইচেন্সিং গৌতম দাসক এক স্মাৰকপত্ৰযোগে অভিযোগ কৰে যে মেছাৰ্ছ পুদ্দাৰ কাৰ ৱৰ্ল্ডে গাড়ী পঞ্জীয়নৰ নামত অবৈধভাৱে গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ মাচুল আদায় কৰি আহিছে। আৰু এই অবৈধ পঞ্জীয়ন মাচুল সংগ্ৰহৰ তথ্যও সংগঠন দুটাই উক্ত স্মাৰকপত্ৰৰ লগত দ্বিতীয় গৌতম দাসক প্ৰদান কৰে। উক্ত দিনাখনেই তদানীন্তন দ্বিতীয় গৌতম দাসে DTK/RL/2014/2718 শীৰ্ষক পত্ৰৰ যোগেদি উক্ত বিষয়টো তদন্ত কৰাৰ বাবে MVI নীৰেণ শৰ্মা, দুৰ্গা গগৈ আৰু দিগন্ত ডেকাক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ উপৰি তদানীন্তন দ্বিতীয় গৌতম দাসে বিষয়টো পুদ্দাৰ কাৰ ৱৰ্ল্ডক লিখিত পত্ৰযোগে অৱগত কৰে। এই ঘটনাক্ৰমৰ কেইবাদিনো উকলি যোৱাৰ পিছতো মেছাৰ্ছ পুদ্দাৰ কাৰ ৱৰ্ল্ড আৰু তদানীন্তন পৰিবহণ বিষয়া গৌতম দাসে বিষয়টোক লৈ কোনো ধৰণৰ তৎপৰতা প্ৰদৰ্শন নকৰাত সংগঠন দুটাই কাষ চাপে তদানীন্তন অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ। এই সমগ্ৰ বিষয়টো সংগঠন দুটাই 2014 চনৰ আগষ্ট মাহৰ 25 তাৰিখে পৰিবহণ আয়ুক্তক লিখিতভাৱে অৱগত কৰে। ইয়াৰ পিছতে উক্ত অভিযোগৰ ওপৰত ভিত্তি কৰি তদানীন্তন পৰিবহণ আয়ুক্তই দ্বিতীয় গৌতম দাসক পুদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আকৌ 2014 চনৰ 1 ছেপ্টেম্বৰত তদানীন্তন পৰিবহণ আয়ুক্তই পুদ্দাৰ কাৰ ৱৰ্ল্ডে বাণিজ্যিক অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘন কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ CTE/234/2014 শীৰ্ষক পত্ৰৰ যোগেদি দ্বিতীয় গৌতম দাসক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতেই 2014 চনৰ 9 ছেপ্টেম্বৰত কামৰূপ মেট্ৰ' জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে DTK/RL/2014/3270 শীৰ্ষক নিৰ্দেশনাৰ যোগেদি পুদ্দাৰ কাৰ ৱৰ্ল্ডৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ নিলম্বন কৰে। উক্ত বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ তদানীন্তন দ্বিতীয় ৰেজিষ্ট্ৰেশ্যন এণ্ড লাইচেন্সিং গৌতম দাসে দুবছৰ পূৰ্বে নিলম্বন কৰাৰ পিছতো প্ৰতিষ্ঠানটোৱে কিদৰে বিলাসী গাড়ীসমূহৰ ক্ৰয় বিক্ৰয় অব্যাহত ৰাখিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰিবহণ বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই অভিযোগ কৰা অনুসৰি উক্ত দুষ্কাৰ্যৰ লগত কেইবাগৰাকীও শীৰ্ষ পৰিবহণ বিষয়া জড়িত হৈ আছে। তেনে ক্ষেত্ৰত পৰিবহণ বিভাগক নিকা কৰা হ'ব বুলি দম্ভালি মাৰি অহা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া স্বাভাৱিকতেই লক্ষণীয় হ'ব। এইটোৱে হৈছে সেই পুদ্দাৰ কাৰ ৱৰ্ল্ড, যিটো প্ৰতিষ্ঠানত 2014 চনতে সেই সময়ৰ মহানগৰ দ্বিতীয়ই বাতিল কৰিছিল অনুজ্ঞাপত্ৰ। কিন্তু আজি পৰ্যন্ত এই প্ৰতিষ্ঠানটোৱে কেনেকৈ চলাই আছে গাড়ী ক্ৰয় বিক্ৰয় সেইটো বৰ্তমানে ৰহস্যৰ আৱৰ্তত। ৰিমঝিম শৰ্মা, নিউজ নেক্সট ওৱান, গুৱাহাটী।